ভাৰতত থকা কিছুমান ৰহস্যময় কাহিনী বিচাৰি আজি আমি আহিছো আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চেৰাপুঞ্জীলৈ। চেৰাপুঞ্জী বৰ্তমান মেঘালয়ৰ এটা পৰ্যটনস্থল আৰু এই ঠাইতে আছে মেঘালয়ৰ কিছুমান মনোৰম প্ৰাকৃতিক দৃশ্য থকা ঠাই। আমি চেৰাপুঞ্জী আহি স্থানীয় মানুহৰ পৰা ইয়াত প্ৰচলিত দুটা কিংবদন্তিৰ বিষয়ে শুনিব পালো আৰু তাৰে এটা আমি আজি ভিডিঅ'টোত ক'ব ওলাইছো। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেৰাপুঞ্জীত থকা নকালিকাই ৱাটাৰফলছৰ বিষয়ে আপোনালোকে শুনিছে চাগে আৰু বহুতেই চাগে তালৈ গৈছেও। খাচী হিলছত থকা এই ৱাটাৰফলটো ভাৰতৰ আটাইতকৈ ওচৰত থকা ৱাটাৰফল আৰু এই ৱাটাৰফলটোৰ লগত এটা ভয়ানক কাহিনী জড়িত হৈ আছে। জানো আহক নকালিকাৰ কাহিনী। এই কাহিনীটো এগৰাকী মাতৃ আৰু এগৰাকী কন্যাৰ আছিল। বহুত আগত এগৰাকী মহিলা গাঁওখনত তাইৰ স্বামী আৰু ছোৱালীৰ লগত থাকিছিল। মহিলাগৰাকীৰ নাম লিকাই আছিল। অচিন ৰোগত স্বামীৰ মৃত্যু হোৱাত লিকাই ঘৰৰ সমস্ত কাম কৰাৰ লগতে জীৱিকাৰ বাবে কাম কৰিব লগা হৈছিল। লিকাই তাইৰ ছোৱালীজনীক বহুত মৰম কৰিছিল, কিন্তু কামৰ বাবে বাহিৰত যাব লগা হোৱাৰ বাবে ছোৱালীজনীক সময় দিব পৰা নাছিল। সেইখন গাঁৱৰে এজন মানুহে আগৰ পৰা লিকাইক ভাল পাইছিল আৰু লিকাইৰ কষ্ট হোৱাৰ বাবে মানুহজনে লিকাইক বিয়াৰ প্ৰস্তাৱ দিয়ে। যিহেতু লিকাই এতিয়া সকলো কাম অকলে কৰিব লগা হৈছিল আৰু ছোৱালীজনীক ভালদৰে চাব পৰা নাছিল, সেইবাবে বিয়াৰ পিছত লিকাই ছোৱালীজনীক সময় দিব পাৰিব বুলি বিয়াৰ বাবে মান্তি হয়। বিয়াৰ পাছত মানুহজনে লিকাই আৰু তাইৰ ছোৱালীক বহুত মৰমত ৰাখিছিল। লিকাইও মানুহজনৰ পৰা মৰম পায় আৰু ছোৱালীজনীক সময় দিব পাই বহুত সুখী হৈছিল। বিয়া হোৱাৰ পিছৰ পৰা লিকাই কামত যোৱা বন্ধ কৰি দিছিল। কিন্তু লিকাই যাৰ লগত বিয়া হৈছিল তেওঁ বেছি ধন সম্পদ থকা মানুহ নাছিল। তেওঁ সাধাৰণ কাম কৰি খোৱা মানুহে আছিল। সেইবাবে লিকাই কেইমাহমান পিছত কামত যোৱা আৰম্ভ কৰে আৰু ছোৱালীজনীক তেওঁৰ নতুন গিৰিয়েকজনৰ লগত থৈ গৈছিল। মানুহজনে লিকাইক ভাল পাইছিল আৰু অকল লিকাইকহে বিচাৰিছিল, কিন্তু লিকাই মানুহজনক কৈ ছোৱালীজনীকহে বেছি সময় দিছিল। সেইবাবে মানুহজনৰ লিকাই ছোৱালীজনীৰ ওপৰত ঈৰ্ষা ভাৱ বাঢ়ি গৈছিল। এদিন লিকাই কামত যোৱাত মানুহজনে ছোৱালীজনীক হত্যা কৰি কাটি ৰান্ধি থৈ দিয়ে। লিকাই ঘৰত আহি ছোৱালীজনীক বিচাৰে, কিন্তু ছোৱালীজনীক দেখা নাপায় আৰু মানুহজনেও ছোৱালীজনীৰ বিষয়ে একো নাজানোকৈ লিকাইক ভাত খাব কয়। লিকাই কামৰ পৰা অহাত দেৰি হৈছিল আৰু তাইৰ বহুত ভোক লাগি আছিল। গিৰিয়েকে তাইক মুৰ্গী মাংস বনোৱা বুলি কৈ ভাত আৰু মাংস খাব দিয়ে। লিকাই ভাত খাই আছিল যদিও ছোৱালীজনীক বিচাৰিও আছিল। এনেতে তাই খোৱা মাংসৰ মাজত এটা সৰু আঙুলি ওলাল। আঙুলি দেখি তাই সকলো বুজি পালে আৰু নিজৰ ছোৱালীক নিজে খাই থকা অনুমান কৰি লিকাই পাগলৰ দৰে দৌৰি দৌৰি ঘৰৰ পৰা ছোৱালীজনীৰ নাম লৈ ওলাই আহে। লিকাই গৈ গৈ ৱাটাৰফলটো পালে আৰু ছোৱালীৰ শোকত তললৈ চাই জঁপিয়াই দিয়ে। লিকাই জাপ দিয়াৰ বাবে ৱাটাৰফলটোৰ নাম লিকাইৰ নামত ৰখা হ'ল। স্থানীয় মানুহে এই ৱাটাৰফলটোৰ পৰা লিকাইৰ মাত শুনা বুলি কয় আৰু কয় লিকাই নিজৰ ছোৱালীজনীক বিচাৰি এতিয়া ঘূৰি ফুৰে, কিন্তু কোনেও লিকাইৰ আত্মা দেখা বুলি দাবী নকৰে। এয়া আছিল আজিৰ আমাৰ চেৰাপুঞ্জীৰ এটা হীৰক কাহিনী। আমাৰ নেক্সট ভিডিঅ'ত আমি চেৰাপুঞ্জীৰ গুহাত থকা মানুহ খোৱা সাপৰ বিষয়ে ক'ম। ভিডিঅ'টো চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপডেট পাই থাকিবৰ বাবে বেল আইকন প্ৰেছ কৰি ল'ব। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।